Hello everyone, welcome to my another mini blog. The blog to আছিল আমাৰ হোলী দিনাখন ভাগৱত কৰাইছিল তাকে অকমান আপোনালোকক দেখুৱাম বুলি ভাবিলো দেখিছে মোৰ ৰাইজকে পিনি আহিছে সঁচাকে মানে পৰিৱেশটো বিৰাট বেছি ধুনীয়া লাগিছিল সেইদিনা তো সেৱা কৰিলো সেৱা কৰি পেলাই আকৌ হোলী খেলিব হৈ গ'লে মোৰ কণমানি গিটা মোৰ কণমানি মানে মোৰ লগতে হিয়তি থাকে তো হিয়তে মোক বহুত বেছি ভাল পায় আৰু হিয়তকো মই বহুত ভাল পাওঁ হিয়তে মোৰ লগত খেলিব বুলে সেইকাৰণে গোটেইগাল আমাৰ চোতালতে খেলিলো কাৰণ মইতো ক'বাত যাব নোৱাৰো মোৰ বেটা গাড়ীত হয় তো হেয়া ধুনীয়াকৈ আমি খেলি কৰি লৈ বহুত বেছি ফূৰ্তি কৰিলো তাৰ পাছত মা নামঘৰলৈ গৈছিল ভাগৱত ভ্ৰমণত তো এয়া নামঘৰত বুট কল আপেল দিলে এইখিনি খালো ভগাই মেলি খাই মেলি আকৌ চাহৰ লগতে পেটিছ কালাকান আৰু পিকাজি ভুজিয়া দিছিল এয়া আমাৰ ওচৰৰ বাইদেউহঁতে খুৱাইছিল তো সেইখিনি কৰি মেলি মই বেটাক 4 মাহ হৈছিল সেইদিনা তাৰ বাবে এয়া ধুনীয়াকৈ অকণ সজাই পৰাই ৰৈছিলোঁ দেখিছে নহয় কেনেকুৱা লাগিছে জনাব দে তো সেইদিনাখতে আকৌ ভণ্টিৰ বাৰ্থডে আছিল তাই কেক আৰু লালমোহন আনি দিলে এয়া ৰাতিৰ ভাগৰ দৃশ্য আৰু এফালে মমো আনিলে মমো খালো আমি সকলোৱে খাই মেলি এয়া আছিল 16 মাৰ্চৰ দিনা কাৰণ 15 মাৰ্চত মোৰ বাৰ্থডে আছিল তো 16 মাৰ্চতহে পাতিবলগীয়া হ'ল হোলীৰ কাৰণে তাৰপিছত এয়া মাংস আনিব গ'লো ভণ্টি আৰু মই ফাইনেলি মাংস আনি ঘৰ পালোহি ধুনীয়াকৈ মাংসখিনি ধুই মেলি লৈ আজৰি কৰি দিছে মায়ে যদি আদা নহৰু পিঁয়াজ এনেকৈ সকলোখিনি কাটিব আৰু শুকান চব্জি হ'ব ফ্ৰেঞ্চবিন আলু গাজৰ সকলোখিনি কাটি মই ধুনীয়াকৈ ৰেডি কৰি দিছোঁ কাৰণ মই সৰু ল'ৰা ছোৱালীৰ লগত থাকি বেছি ভাল পাওঁ গতিকে সিহঁতকে লৈ মোৰ বাৰ্থডেটো পাতিলোঁ এইটো মোৰ মানুহজনৰ ফালৰ পৰা মোক কেক উপহাৰ দিছিলে ভাইটিৰ হাততে দি পঠিয়াইছিল পইচা মই গম নাপাওঁ কাৰণ মোৰ মানুহজন কৰ্মসূত্ৰে বাহিৰতে থাকে তেওঁক মই বহুত ধন্যবাদ জনাইছোঁ এই ভিডিঅ'টোৰ ফালৰ পৰা পিছত এয়া মোৰ খুৰাই মাংস অলৰেডি বনালে গোটেইখিনি মই দেখুৱাব নোৱাৰিলোঁ এয়া আধা আধি মানুহক দিলেই তাৰপিছতে অকণমান আপোনালোকক দেখুৱাই দিছোঁ মাংসখিনি খাবলৈ বিৰাট বেছি টেষ্টি লাগিছিল সেইখিনি মই দেখুৱাই দিছোঁ এয়া মাংস ইফালে এয়া শুকান ভাজি হৈ গ'ল এয়া ভাত দালি পাপৰ ইমানেই আছিল ভিডিঅ'টোত তাৰপিছতে আৰু কেক কাটাৰ পৰ্ব হৈ গ'ল এয়া কেক কাটিলোঁ দেখিছেনে সিহঁতৰ বহুত বেছি ফূৰ্তি মোৰ বাৰ্থডেটো বুলি মানে কি ক'ম আৰু আপোনালোকক বহুত বেছি হুলস্থুল কৰিছে সিহঁতি সঁচাকৈ বহুত ভাল লাগে কাৰণ মোৰ ভণ্টি আৰু এজনী আছে তাই ভিডিঅ'টো নোলাল তাই ইয়াৰ পৰা যাবগৈ তাই আচলতে কলিকতাত থাকে তো সেইকাৰণে বোলো পাতি দিলোঁ একেলগে তাইকো মাতিলোঁ মনটো বহুত বেছি বেয়াও লাগিছে তাই যাবগৈ কাৰণে তো ফাইনেলি সকলোৱে ৰেডি হৈ গ'ল ভাত দালি ভাজি ইফালে জলকীয়া নেমু সকলোখিনি কাটি থৈছোঁ মানুহ বৰ বিশেষ নাছিল বাৰু তো এয়াই আছিল মোৰ আজিৰ ব্লগটো কেনেকুৱা পালে আপোনালোকে জনাব দেই লাষ্টত মই দুকপিমান ফটো ইয়াতে লগাই দিছোঁ আৰু সিহঁতৰ লগত উঠা এনেকেই চিন হিচাপে মই ৰাখি দিলোঁ এই ব্লগটো ইমানেই আছিল তো মই বৰ বিশেষ ক'ব নাজানো আপোনালোকে বেয়া নাপাব দেই মোৰ কথাখিনি শুনি পেলাই কাৰণ মই বহুত বেছি ভালকৈ ক'ব নাজানো তো কেনেকুৱা পালে জনাব আজিলৈ বাই বাই গাইজ আকৌ লগ পাম অন্য এটা মিনি ব্লগত দেই আপোনালোকক সকলোকে বাই